নমস্কাৰ, আপোনালোক সকলো ভালে আছেনে? আমিও ভালে আছোঁ। আপোনালোকে গম পাইছে যে ২৯ ডিচেম্বৰ তাৰিখে বৰদোৱাৰ প্ৰকল্প শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধনী হ'ল। এই মিনি ব্লগটো আছিল ২৮ ডিচেম্বৰৰ। ভিডিঅ'টো আপলোড কৰোঁতে অলপ দেৰি হ'ল আৰু ২৯ ডিচেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যৰ প্ৰগ্ৰাম আছিল। সেইটো কাৰণে আমাক আগদিনাই ফাইনেল ৰিহাৰ্চেল প্ৰকল্পৰ ভিতৰতে কৰাইছিল। আপোনালোকে যদি বৰদোৱাৰ প্ৰকল্পলৈ আহিব খুজিছে তেতিয়াহ'লে ভালকৈ ইনফৰমেশ্যন লৈ আহিব। যিহেতু মোৰ ঘৰ বৰদোৱাতে হয়, মই গম পাইছোঁ বহুত মানুহ প্ৰকল্পৰ গেটটোৰ পৰা উভতি আহিছে। ফেব্ৰুৱাৰী মানৰ পৰাহে চাগে ভালকৈ অপেনিং কৰিব। আৰু এইফালে আমাৰ ৰিহাৰ্চেল কৰিও হ'ল। সেইদিনা ৰূপক শৰ্মা ডাঙৰীয়া আহিছিল, লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱো আহিছিল। যিহেতু ৰাতিপুৱা ৯:৩০ ঘৰৰ পৰা আহিছিলোঁ, সেইটো কাৰণে ঘৰৰ পৰা টিফিন লৈ আহিবলৈ দিছিল আৰু এইফালে আইডেণ্টি কাৰ্ড আৰু পেকেট লাঞ্চো দিছিল। তাৰপিছত এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এই মিনি ব্লগটোৰ তলতে লং ভিডিঅ'ৰ লিংকটো দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু আজিলৈ আহিলোঁ দেই, বাই বাই।